অসমীয়াৰ বিহুতি আহিলে নাচো নাচো লাগিছে গা প্ৰাক্ষণত এনেধৰণে বিভিন্ন ঠাইত কৰ্মশালা অনুষ্ঠিত হৈ আছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ সোণাপুৰত আৰু সোণাপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু আন্তঃ সোণাপুৰ শাখা ছাত্ৰ সন্থাৰ সহযোগত এনেধৰণে 13 দিনীয়াকৈ তেওঁলোকে বিহু নাচৰ বিহু ঢোল বাদনৰ কৰ্মশালা অনুষ্ঠিত কৰিছিলে আৰু তাৰপিছত আজিৰ দিনটোত তেওঁলোকে এয়া ৰঙালী বিহু আদৰণি উৎসৱ তেওঁলোকে অনুষ্ঠিত কৰিছে আৰু দেখিছে যে প্ৰায় 2 সহস্ৰাধিক কণ কণ নাচনীয়ে কণ কণ ঢুলীয়া এনেধৰণে জীপাল কৰি তুলিছে এই যি সোণাপুৰৰ মিনি ষ্টেডিয়াম আছে জীপাল কৰি তোলা পৰিলক্ষিত হৈছে ঢোলৰ গম গমনিত আৰু নাচৰ এক ধুনীয়া নান্দনিক দৃশ্য দেখা পোৱা গৈছে এই মুহূৰ্তত মই কথা হ'ব চেষ্টা কৰিম যিহেতু বিষয়ববীয়াসকল আছে মই মতামত ল'ব চেষ্টা কৰিম তেওঁলোকৰ সৈতে আপোনালোকে 13 দিনীয়াকৈ অনুষ্ঠিত কৰিছিলে নহয় জানো আজিৰ দিনটোত এয়া ৰঙালী বিহু আদৰণি উৎসৱ আয়োজন কৰিছে কেনেকুৱা ধৰণৰ অনুষ্ঠান আছে কি জনাব হয় অসমৰ আৰু আমাৰ ডিমৰীয়াবাসীৰ আমাৰ অসমীয়াৰ সংস্কৃতি অসমীয়াৰ যি সংস্কৃতি সেই সংস্কৃতিক নতুন প্ৰজন্মলৈ আমি কঢ়িয়াই নিয়াৰ আমাৰ আন্তঃডিমৰীয়া আৰু সোণাপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ এক ঐকান্তিক প্ৰয়াস এই ঐকান্তিক প্ৰয়াস আমাৰ ডিমৰীয়া ৰাইজৰ সহযোগত আমি আন বছৰৰ দৰে এই বছৰো আমি 12 দিনীয়াকৈ আমি আয়োজন কৰিছোঁ আৰু এই অনুষ্ঠানটি ৰাইজৰ সহযোগত ডিমৰীয়াৰ সকলোতকৈ বৃহৎ মুকলি বিহুৰ আমি এক মানে বিশ্ব আৰু অসমীয়াৰ আমাৰ অসমৰ ৰাইজৰ এক চিনাকি দিবৰ আমি অপাৰ চেষ্টা কৰি আহিছোঁ সাধাৰণতে যি ছাত্ৰ সন্থাৰ ওপৰত সকলোৰে চকু নিবদ্ধ হৈ থাকে গতিকে আপোনালোকৰ এই প্ৰচেষ্টা নিশ্চয়কৈ শলাগিব হয় আমি সদৌ অসম ছাত্ৰ সন্থাই আৰু সোণাপুৰ আঞ্চলিক ছাত্ৰ সন্থাই যি ধাৰাবাহিক আন্দোলনৰ লগতে যি আমাৰ জাতীয় সংস্কৃতি সেইখিনিও আমি একে ধাৰাত আমি আগবঢ়াই নিয়াৰ বাবে অত্যন্তিক চেষ্টা কৰি আগবাঢ়ি যাই আছোঁ নিশ্চয়কৈ ভৱিষ্যত প্ৰজন্মৰ মাজত এই বিহুক জীয়াই ৰখাৰ উদ্দেশ্যে বাপতি সাহোন বিহুক জীয়াই ৰখাৰ উদ্দেশ্যে তেওঁলোকে এনেধৰণে কৰ্মশালা অনুষ্ঠিত কৰিছে আৰু এয়া দেখিছে যে কণ কণ বিহুৱাসকল দেখিছে কণ কণ নাচনীসকল দেখিছে মই সেই পৰিৱেশ দেখুৱাই আছোঁ যে কণ কণ ঢুলীয়া দেখিছে আৰু মই পোনে পোনে সেই পৰিৱেশ দেখুওৱা বিহু গীতসমূহ শুনাব চেষ্টা কৰিম সহযোগী বঞ্চিত আছে আৰু বঞ্চিতে এই মুহূৰ্তত পৰিৱেশটো খুব ধুনীয়াকৈ দেখুৱাইছে আৰু কণ কণ আচলতে নাচনীসকলে খুব ধুনীয়াকৈ সাজি কাচি আহিছে তেওঁলোকে খোপাত খোপ গুজিছে তেওঁলোকে এনেধৰণে নাচি বাগি আছে আৰু বিহুৰ প্ৰাক্ষণত এই অনুষ্ঠান সঁচাকৈ খুব নান্দনিক এক প্ৰকাৰ মই আৰু এই ধৰণে আচলতে এয়া সোণাপুৰ মিনি ষ্টেডিয়ামত এনেধৰণে যি ঢোলৰ গুমগুমনি আৰু নাচনীৰ নৃত্য আৰু ঢুলীয়াসকলৰ ঢোল বাদনত এনেধৰণে এক প্ৰকাৰ জীপাল হৈ পৰিছে আৰু সেই পৰিৱেশ আমি এই মুহূৰ্তত NK TV দৰ্শকসকলক পোনপটীয়াকৈ দেখুৱাব চেষ্টা কৰিছোঁ।